গুজৰাটত কেইবাটাও কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী মোদী গৈ উপস্থিত হৈছে। আমি পুনে পুনে আপোনালোকক লৈ যাব বিচাৰিছো গুজৰাটলৈ। प्रधानमंत्री नरेंद्र मोदी का भव्य स्वागत किया गया और इनमें आप देख सकते हैं जो अफ्रीकी छात्र আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। এইদৰে প্ৰধানমন্ত্ৰী মোদী গৈ উপস্থিত হৈছে গৃহ ৰাজ্য গুজৰাটত। কেইবাটাও চৰকাৰী কাৰ্যসূচীত আজিৰ দিনটোত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰী মোদীক পুৱাই এইদৰে অভিবাদন গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু গুজৰাটবাসীয়ে এইদৰে প্ৰধানমন্ত্ৰী মোদীৰ এই ৰোড শ্ব'ত ফুলেৰে পুষ্পবৃষ্টিৰে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এয়া হৈছে গুজৰাটবাসীৰ মৰম আৰু গুজৰাটৰ সন্তান আৰু এইদৰে নাৰী শক্তিয়ে পুষ্পবৃষ্টিৰে আদৰণি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। প্ৰায় 25,000 মহিলাই আদৰণি জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক। গুজৰাটত কেইবাটাও চৰকাৰী কাৰ্যসূচী আছে প্ৰধানমন্ত্ৰী মোদীৰ। ফুলেৰে এইদৰে আদৰণি জনোৱা হৈছে প্ৰধানমন্ত্ৰী মোদীক আৰু অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ বাবে এইদৰে ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীৰে আজি গৃহ ৰাজ্যত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাইছে, অভিবাদন জনাইছে এইসকল নাৰী শক্তিয়ে। 5খনকৈ চহৰত 4টা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু 3খনকৈ জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু গৃহ ৰাজ্যত প্ৰধানমন্ত্ৰী মোদীক এবাৰ কাষৰ পৰা চাবলৈ এইদৰে হেতা উপৰা কৰিছে সকলো লোকে আৰু প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত কৰা হৈছে পুষ্পবৃষ্টি। আৰু বন্দে ভাৰত সহ প্ৰায় 83 কোটি টকাৰ প্ৰকল্পৰ আজি শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এইদৰে কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীৰে আজি গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
आपको बता दें NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।